যুগ অনুপাতে যে ধৰ্ম নিৰ্ণয় কৰি থৈছে এই কথাটো আজি আমাৰ মানুহে বহুতে নাজানে কাৰণ ভগৱন্ত যুগে যুগে অৱতাৰ হৈ আছে হৈ থাকিব কাৰণ কেতিয়া হয় কেতিয়াবা পূৰ্ণ অৱতাৰ ৰূপে আহে কেতিয়াবা অংশ অৱতাৰ ৰূপে আহে কেতিয়াবা কলা অৱতাৰ ৰূপে আহে কেতিয়াবা বিভূতি ৰূপ অৱতাৰ ৰূপে আহে এতিয়া কোনটো অৱতাৰ হ'ব যেতিয়া 100 ভাগৰ 100 মহিমা যুক্ত হৈ আহে তাক কয় পূৰ্ণ অৱতাৰ যেতিয়া 4 ভাগৰ 1 অংশ মহিমা যুক্ত হৈ আহে তাক কয় অংশ অৱতাৰ যেতিয়া 16 ভাগৰ 1 অংশ মহিমা যুক্ত হৈ আহিব লগা হয় তাক কয় কলা অৱতাৰ আৰু যেতিয়া 100 ভাগৰ 1 অংশ মহিমা যুক্ত হৈ আহে তাক কয় বিভূতি অৱতাৰ ভগৱন্তই অপপ্ৰঞ্চে প্ৰপঞ্চে অৱতৰণং অৱতাৰ উপনিষদত কৈছে যে অপপ্ৰঞ্চৰ পৰা প্ৰপঞ্চলৈ নামি অহা অৱস্থাটোৱে হৈছে অৱতাৰবাদ এতিয়া ভগৱন্তই কোনটো অৱতাৰ ল'ব হেতু ধৰাধামৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে কৃষ্ণ পূৰ্ণ অৱতাৰ হৈ পেলাই ধৰাধামলৈ আহিছিল শংকৰদেৱ অংশ অৱতাৰ ৰূপে কলা অৱতাৰ ৰূপে নাভি এনে ধৰণে বিভূতি অৱতাৰ ধৰে নৰসিংহ এই ধৰণে এটা উদ্দেশ্য লৈ বা এটা সমস্যা সমাধানৰ কাৰণে ভগৱন্ত যুগে যুগে হৈ আছে হৈ থাকিব এতিয়া আমাৰ যুগৰ অনুপাতে ধৰ্মটো নিৰ্ণয় কৰি থৈছে সত্য যুগত হৰি অৱতাৰ হৈ জগতৰ বাসীক ক'লে হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে এই মায়াময় সংসাৰৰ পৰা উদ্ধাৰ হ'বলৈ হ'লে তোমালোকে সকলোৱে মানে ঈশ্বৰক ধ্যান কৰিব লাগিব আৰু ধ্যানৰ অন্তত ভগৱানৰ 10টা নাম ল'লে ধ্যান পূৰ্ণাংগ কৰি তোমালোকে মুক্তি লাভ কৰিব পাৰিবা সেই কাৰণে সত্য যুগৰ সকলো মানুহে ধ্যান কৰিছিল ত্ৰেতা যুগত ৰাম অৱতাৰ হৈ কৈছিল হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে এই মায়াময় সংসাৰৰ পৰা উদ্ধাৰ হ'বলৈ হ'লে নানান নিয়ম নীতিৰ মাজেদি ভগৱানক যজ্ঞ কৰিব লাগিব আৰু যজ্ঞৰ অন্তত ভগৱন্তৰ 8টা নাম ল'লে যজ্ঞ পূৰ্ণাংগ কৰি তোমালোকে মুক্তি লাভ কৰিব পাৰিবা সেই কাৰণে ত্ৰেতা যুগৰ মানুহে সবেই যজ্ঞ কৰিছিল দাপৰ যুগত কৃষ্ণ অৱতাৰ হৈ কৈছিল হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে মায়াময় সংসাৰৰ পৰা উদ্ধাৰ হ'বলৈ হ'লে তোমালোকে পূজা কৰিব লাগিব আৰু পূজাৰ অন্তত ভগৱানৰ 12টা নাম ল'লে পূজা পূৰ্ণাংগ কৰি মুক্তি লাভ কৰিব পাৰিবা সেই কাৰণে মানে দাপৰ যুগত সকলো মানুহে পূজা কৰিছিল আৰু কলিৰ সেই কৃষ্ণই শংকৰ ৰূপে আহি কৈছিল হে কলিৰ লোকসকল তোমালোকে কেৱল ঈশ্বৰৰ নাম ল'বা গতিকে আন ধৰ্মবিলাক কৃষ্ণৰ লগত গুচি গ'ল আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা একস্থান হুয়া হৰি নাম মাত্ৰ ৰৈলা এতেকেহে নামতো সমস্ত পুণ্য পায় জানিয়া যতনে ফুৰা হৰি গুণ গায় নামে তপ নামে জপ নামে যোগ ধ্যান নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান নামে ধন জন বন্ধু নামে পিতা মাতা নামে নিজ সুহৃদ নামে সে গতি দাতা ইহ পৰ লোকে নাম বিনে গতি নাই চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায় 4খন বেদ ব্ৰহ্মাই আনি 3বাৰ প্ৰমাণ কৰি আমাক সিদ্ধান্ত দিছে চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলা 3 প্ৰমাণী এহি মানে মাত্ৰ কৰিলা সাৰ হৰি কীৰ্তনেহে তৰে সংসাৰ এতিয়া কলি যুগৰ মানুহে ভগৱন্তৰ নাম ল'লেহে তৰিব পাৰিব আনকিটা যুগত জপ যজ্ঞ কৰি যিটো ফল পাইছে যত ফলং সৰ্বতীৰ্থেষু সৰ্বযজ্ঞেষু কীৰ্তিতাম তৎ ফলম কৌটিগুণম পুণ্যম ৰাম নাম এব লভ্যতে আগৰ কিটা যুগত তপ জপ যজ্ঞ কৰি যিটো ফল পাইছিল ধ্যানে যজ্ঞে পূজাৰ কহিছে যেন ফল হৰিৰ কীৰ্তনে তাকো সাধয় সকল কলি যুগত মাত্ৰ ঈশ্বৰৰ নাম ল'লেহে তৰিব পাৰিব এই কথাটো নাজানি আপুনি মইতো দূৰৰ কথা ভগৱান মানে 28000 ঋষি বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ মানে ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি হিচাপে 28000 ঋষিয়ে কৃষ্ণ বৈকুণ্ঠপ্ৰায়ণ হোৱাৰ পিছত পৃথিৱীলৈ কলি আহিল বুলি ভাবি যজ্ঞ আৰম্ভ কৰিলে 2800 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমেষ ক্ষেত্ৰ মহাপুণ্য স্থান মান্য কৰি সুতক পাতিলা সত্ৰ তথা শৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা যে তেওঁলোকে হাজাৰ হাজাৰ বছৰ যজ্ঞ কৰি যজ্ঞৰ ধোঁৱাৰে ধোঁৱা বৰণীয়া হৈ ফল নাপালে
নাপায় অৱশেষত সেই সময়লৈকে পদহেলিত অৱহেলিত নিষ্পেষিত নিচ জাতি বুলি ঋষি সমাজত বহিবলৈ নিদি বহুত যোজন পিছত বহিবলৈ দিয়া সুতক মাতি আনি শৌনকে এই নিবেদন কৰিছে কি বুলি যে শৌনক পদ্ধতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোম ধূৰ্মে ধূৰ্ম বৰ্ণ ভৈলে কলে বৰ আমি হাজাৰ বছৰ হাজাৰ হাজাৰ বছৰ যজ্ঞ কৰি যজ্ঞৰ ধোঁৱাৰে আমাৰ গা ধোঁৱা বৰণীয়া হৈ গ'ল কিন্তু যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস আপোনাৰ আয়ুক কৰিলো ব্যৰ্থে নাশ আমাৰ আয়ুষে নষ্ট হ'ল কিন্তু ফল একো নাপালো সম্প্ৰতি তুমি কি চিন্তি উপমহাহিত কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত এতিয়া কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ লগে লগে পৃথিৱীলৈ কলি নামি আহিল এই কলিকিত পাপৰ পৰা উদ্ধাৰ হ'বলৈ হ'লে ভগৱানৰ নাম বিনে আৰু গত্যন্তৰ নাই এয়া আপুনি মই কোৱা কথা নহয় ২৮,০০০ বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তিসকলেও কলিত যজ্ঞ কৰি বিফল হৈ গ'ল আপুনি মই সফল হ'ম নেকি বাৰু এই কথা মাত্ৰ উপলব্ধি কৰিব লাগিব কাকো আমাৰ নিন্দা কৰিবলৈ গুৰুজনে মানা কৰিছে পৰৰ ধৰ্মক নিহিংসিবা কদাচিত কৰিবা ভূত কদায়া সকলো নচিত হৈব শান্ত চিত্ত সৰ্বধৰ্মত বৎসল এই ভাগৱত ধৰ্ম জানা মহাবল ভাগৱতে কি কৈছে কাকো নিন্দা নকৰিবা কোনে কি কৰিছে তোমাৰ হেতু লুক আউট নহয় তাৰ ফলাফলটো ভগৱানে দিব তুমি মাত্ৰ চকুৰ আগত দেখি যোৱা ভুলটো আঙুলিয়াই দিবা কিয় তোমাৰ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই আত্মাৰ দিশত আপোনাৰ আৰু মোৰ মাজত পাৰ্থক্য নাই দেহৰ দিশতহে আছে গতিকে দেহ বিনাশী বিনাশী ধৰ্ম এৰি অবিনাশী আত্মাৰ ধৰ্মৰ দ্বাৰা আমি নিজক ৰাখিব লাগিব আৰু বাচিব লাগিব গতিকে সঁচা কথাটো কৈ যাবা মানিলে তৰিব নামানিলে মৰিব কিন্তু তুমি ঈশ্বৰৰ প্ৰিয় হৈ থাকিবা কিন্তু মোৰ চকুৰ আগত কোনোবাই ভুল কৰিছে মোৰ কোনো বংশ পৰিয়াল নহয় মোৰ কোনো সমাজৰ মানুহ নহয় এই বুলি যদি আপুনি কোনোবাই ভুল কৰা দেখিও যদি নোকোৱাকৈ গুচি যায় তেতিয়াহ'লে তাৰ মানে অংশীদাৰ আপুনি হ'ব লাগিব আৰু আপোনাৰ সঞ্চিত পুণ্য নষ্ট হ'ব তাকো সম্ভাষণ যিজনে কৰে আজন্মৰ পুণ্য তেখনে হৰে আপোনাৰ সঞ্চিত পুণ্যও নষ্ট হ'ব গতিকে আপুনি সদায় সঁচা কথাটো কৈ যাব আপুনি মইতো দূৰৰ কথা অৰ্জুনেও প্ৰতিবাদ কৰিছে ভগৱানৰ ওচৰত প্ৰভু তুমি সব নামতে হৈ যায় বুলি কৈছা তপ জপ যাগ যজ্ঞ হোম ব্ৰত মিছা নেকি নাই নাই সখী তাৰ সত্যতা আছে তাৰ সত্যতা সেই ঠাইতে থাকিব যি ঠাইত সূৰ্যৰ পোহৰ নাথাকে তাতহে আন্ধাৰ থাকিব সূৰ্যৰ পোহৰ থকা ঠাইত যেনেকৈ আন্ধাৰ থাকিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য ঠিক তেনেকৈ মোৰ সূৰ্য স্বৰূপ নাম য'ত নাথাকে জৈত নাই মোৰ নাম সূৰ্যৰ উদয় তৈ দেখে প্ৰকাশে তপ জপ যজ্ঞ ছয় আজি আপোনাৰ নিতাইজান গাঁৱৰ ৰাইজে যদি ঈশ্বৰৰ নাম নলয় ভাগৱত নুশুনে কীৰ্তন নপঢ়ে তেতিয়াহ'লে আপোনালোকে তপ জপ যজ্ঞ কৰিবই লাগিব দুটাৰ ভিতৰত এটা কৰিব লাগিব ভগৱানৰ সৃষ্টি দুটা এটা আন্ধাৰ এটা পোহৰ এটা দিন এটা ৰাতি এটা ভক্তি এটা মায়া তপটো বটুম দুটাৰ ওপৰতে জীৱক লৈ তেওঁ আনন্দ কৰি আছে গতিকে ভগৱানে অৰ্জুনক কৈছে য'ত মোৰ নাম নাই তাত তপ জপ যজ্ঞ কৰিব লাগিব কিন্তু মোৰ যদি নাম লৈছে তেতিয়াহ'লে তপ জপ যজ্ঞ কৰিব নালাগে তথাপি প্ৰত্যয় যদি নাহিকে তোমাৰ কৰোঁতে বে শুনা হেৰা সত্য অংগীকাৰ তথাপি মোৰ কথাত যদি তুমি বিশ্বাস নকৰা মই শপত খাই কওঁ শুনা সত্যে 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 নিষ্ঠা মানি সত্যে 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 বোলো বাণী কৌটি কৌটি পাপৰ নামে সেই সংঘাৰক নাম বিনে নাহি সখী সংসাৰ তাৰক দশ সত্য কৰি মই দঢ়াইলো তোমাক নাসজাইবা যদি সখী নকৰা সঞ্জাত তুমি মোৰ সখী কাৰণে মোৰ অংশ জীৱৰ কাৰণে সঁচা কথাটো তোমাক 10 বাৰ শপত খাই ক'লো মানিলে তৰিবা নামানিলে মৰিবা তাৰ দুখে মোক স্পৰ্শ কৰিব নোৱাৰে আপুনি সঁচা কথাটো কৈ যাওক কাৰণ আত্মাৰ দৃষ্টিত আপোনাৰ মোৰ মাজত কোনো পাৰ্থক্য নাই মানিলে তৰিব নামানিলে মৰিব কিন্তু আপুনি সঁচা কথা কোৱাৰ কাৰণে ঈশ্বৰৰ প্ৰিয় হৈ থাকিব আপুনি ঈশ্বৰৰ প্ৰিয় হৈ থাকিব গতিকে আপুনি সঁচাটো যাতে ঢাকি ৰাখিব লগা নহয় তাৰ প্ৰতি আপুনি গুৰুত্ব দিব লাগিব সেইকাৰণে কৈছে মান্য কৰি সুতক পাতিলা সত্ৰ তথা শৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা শৌনক পদ্ধতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোম ধূৰ্মে ধূৰ্ম বৰ্ণ ভৈলে কলে বৰ যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস আমাৰ কোনো ইয়াৰ পৰা ফলাফল নাপালোঁ
আপোনাৰো আয়ুক কৰিলো ব্যৰ্থে নাশ নিজৰ আয়ুষে নষ্ট হ'ল সম্প্ৰতি তুমি সি চিন্তি উকমহা হিত কৰায়ুক পানক কৃষ্ণ চৰিত্ৰমৃত এতিয়া আমি বুজি পালো যে কলি যুগত যাগ যজ্ঞ কৰিলে জীৱই গতি নাপায় গতিকে তুমি এতিয়া ঈশ্বৰ কৃষ্ণৰ কথা কৈ আমাক গতি দিয়া আৰু কি বুলি কৈছে যে পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তান মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন এতিয়া ভগৱন্তত ভক্তি আমি লাভ কৰিবলৈ হ'লে ভক্তিৰ মাজেদি কৰিব লাগিব আনৰ যোগেদি নহয় কৃষ্ণক পাইবাৰ জানা ভকতিহে পন্থ ইহাক কহে গীতা ভাগৱত গ্ৰন্থ গীতা ভাগৱতে আমাক কৈছে যেতিয়া কলি যুগত আমি ভগৱন্তক পোনপটীয়াকৈ পাব নোৱাৰোঁ কেনেকৈ পাম ভকতিৰ মাজেদি আজিৰ দৰে শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সখিত্ব পদসেৱন আত্মনিবেদন স্মৰণ এই 9টা ভাগ দিছে তাৰ ভিতৰত যদি যিকোনো এটাও যদি আপুনি আচৰণ কৰে আপোনাৰ জীৱই গতি পাব যদি এটাও আচৰণ নকৰে আপোনাৰ জীৱই গতি নাপায় গতিকে কলি যুগত যদি ভগৱন্তৰ 1000টা নামৰ পৰা এটা নাম কোনোবাই উচ্চাৰণ কৰে তেওঁ ভকত আৰু যি এটা নামো উচ্চাৰণ নকৰে তেওঁ অভকত সেইকাৰণে কপিলে কৈছে যে হৰি নাম ঘোষি কলি যুগত নিশ্চয় হৈবেক লোক ভকত কলিত যি মানুহে ডেকা ল'ৰাই হওক গাভৰু ছোৱালী হওক বোৱাৰীয়ে হওক জীয়াৰীয়ে হওক বাল্যই হওক বৃদ্ধই হওক ভগৱন্তৰ 1000টা নামৰ পৰা এটা নাম যি দিনটোত উচ্চাৰণ কৰিব সি ভকত আৰু যি ঈশ্বৰৰ নাম উচ্চাৰণ নকৰে সি অভকত কপিল বদতি মাও শুনা দেৱ হুতি অভকতে কদাচিতো নপাৱে মুকুতি যি মানুহৰ মুখত এটা নাম নাই ঈশ্বৰৰ সেইজনক বেদে অভকত বুলি কৈছে শাস্ত্ৰই অভকত বুলি কৈছে গতিকে অভকতে কেতিয়াও জীৱই গতি পাব নোৱাৰে যাৰ মুখত ঈশ্বৰৰ নাম এটাও নাই সি দেখাতহে মানুহ স্বভাৱত ৰাক্ষস বুলি কৈছে কদাচিতো নলৱৈ মোহৰ নাম যশ জানিবা অৰ্জুন সিটো মনুষ্য ৰাক্ষস গতিকে এই স্বভাৱৰ মানুহ ঈশ্বৰৰ কথা মুখত নোকোৱা মানুহ খাবলৈ জীয়াই থকা মানুহ বুলি কৈছে দাৰ্শনিক পণ্ডিতে যে যিবিলাক মানুহৰ মুখত ঈশ্বৰৰ নাম নাই সেইবিলাক মানুহ খাবলৈ জীয়াই থকা মানুহ কিন্তু আচলতে আমি জীয়াই থাকিবলৈ খাব লাগে লিভ টু ইট বাট নো ইট টু লিভ আমি জীয়াই থাকিবলৈ খাব লাগে খাবলৈ জীয়াই থাকিব নালাগে এতিয়া আমাৰ সমাজত খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি জুটিয়ে বুদ্ধিয়ে দিলেই ভাল নহ'লেই কাল এই স্বভাৱৰ মানুহবিলাক দেখাত মানুহ কিন্তু স্বভাৱত ৰাক্ষস আৰু তেওঁলোকে খাবলৈ জীয়াই থকা জীৱ যাৰ কাৰণে লক্ষী স্বয়ম্বৰত লক্ষীয়ে তেনেকুৱা স্বভাৱৰ মানুহক স্বামী বৰণৰ পৰা নাকচ কৰিছে কাক মানে দৈত্যগুৰু শুক্ৰাচাৰ্য ওচৰলৈ বাপেকৰ নিৰ্দেশনাত মানে সকলোকে গুণৰ ওপৰত ভিত্তি কৰি কাক স্বামী বৰণ কৰিলে তোমাৰ ভাল হ'ব তুমি নিজে বাছি লোৱা এই বুলি তেওঁক যেতিয়া স্বাধীনতা দিলে তেতিয়া লক্ষীয়ে গৈ পেলাই দৈত্যগুৰু শুক্ৰাচাৰ্যৰ ওচৰলৈ গৈ কৈছে জানো দৈত্যগুৰু শুক্ৰ হুন্ত মহাজ্ঞানী তথাপি নেৰন্ত সংগ লোভা বিস্ত্ৰ প্ৰাণী দৈত্যগুৰু শুক্ৰাচাৰ্য এজন জ্ঞানী মানুহ বুলি মই জানো পিছে এওঁ বৰ লোভিয়াতো পৰে সংসাৰত নাহি মন্দ জুতি খাইবে নপাইলে লগাইবে নিতে দণ্ড এনেকুৱা লোভিয়া মানুহক যদি মই স্বামী বৰণ কৰোঁ ই মোক জুটিয়ে বুদ্ধিয়ে খুৱাব নোৱাৰিলে সদায় মোৰ লগত কাজিয়া কৰিব এনেকুৱা লোভিয়া মানুহ কেতিয়াও স্বামীৰ উপযোগী নহয় কাৰোবাৰ তেনেকুৱা স্বভাৱ আছে যদি এৰিব দেই আৰু পৰশুৰামৰ ওচৰলৈ গৈ কি বুলি কৈছে আচন্ত পৰশুৰাম হুন্ত ধৰ্মমতী একোৱে প্ৰাণিত টান নাহি মিত্ৰৱতী যে পৰশুৰাম এজন ধাৰ্মিক মানুহ বুলি মই জানো পিছে কাৰো প্ৰতি মৰম নাই গতিকে ইহাংক বৰিলে মোৰ নৰৈব অৱস্থা নিৰ্দয় পুৰুষে নুবুজয় দুখ বেথা মৰম নাইকিয়া স্বামীক যদি কোনোবাই স্বামী বৰণ কৰে ভাৰ্যাৰ দুখ কষ্টৰ কথা তেওঁ উপলব্ধি কৰিব নোৱাৰে তেনেকুৱা স্বামী কেতিয়াও স্বামীৰ উপযোগী হ'ব নোৱাৰে গতিকে ভাগৱতত কেনেকুৱা স্বামী আমি বাছি ল'ব লাগে কেনেকুৱা ভাৰ্যা আমি ভৱিষ্যত জীৱনলৈ লগৰ সংগিনী অৰ্ধাংগিনী কৰি আনিব লাগে সব নিয়ম দিয়া আছে গতিকে মই উঠি অহা প্ৰজন্মক আহ্বান জনাওঁ যে আপোনালোকে অন্তত আজৰি সময়ত অকণমান ভাগৱত পঢ়িব ভাগৱত ডেকা ল'ৰা গাভৰু ছোৱালী মাইকী মানুহ মতা মানুহ দাড়ি থকা দাড়ি নথকা শৰণীয়া অশৰণীয়া বুলি প্ৰশ্ন নাই পঢ়িব পৰা দক্ষতা থাকিলে সকলোৱে ভাগৱত অধ্যয়ন কৰিব পাৰে তাত কোনো বাধা নাই আমাৰ গুৰুজনে কৈছে হৰি নাম কীৰ্তনত নাহিকে নিয়ম একো এতেকেহে ধৰ্ম মাজে সাৰ এতিয়া আমাৰ অসমীয়াত মাষ্টাৰ ডিগ্ৰী লৈ অহা ছাত্ৰ ছাত্ৰীবিলাকে
টেবুলতে ভাগৱত দশম কীৰ্তন ঘোষা ৰত্নাৱলী থৈ অধ্যয়ন কৰি অসমীয়াত মাষ্টাৰ ডিগ্ৰী লৈ আহিছে অধ্যয়নত বাধা নাই মাত্ৰ নিয়ম ক'ত লাগিব আনুষ্ঠানিকতাত গতিকে আপোনালোকে সকলো ডিগ্ৰীধাৰী ল'ৰা ছোৱালীবিলাকক যদি আপোনালোকে কৰ্ম আঁচনি যুগুতাই লৈ সাপ্তাহিকভাৱে হওক পষেকীয়াভাৱে হওক মাহেকীয়াভাৱে হওক গতিকে আপোনালোকে যদি গাঁওখনত থকা মাষ্টাৰ ডিগ্ৰী লোৱা ডক্টৰেট ডিগ্ৰী লোৱা BS ডিগ্ৰী মানে হাই ছেকেণ্ডেৰী পঢ়াৰ পৰা ধৰি পঢ়িব পৰা গুণ থকা ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালীবিলাকক যদি আমি এটা কৰ্ম আঁচনিৰ মাজেদি এই ভাগৱতৰ মাজলৈ আনিব পাৰোঁ আজি এই যুৱকসকলে যিসকলে এতিয়া আপোনালোকৰ ইয়াত অনাগত দিনত পাঠ পঢ়িব আজি যি পাঠ পঢ়িছে তেওঁলোকক আজি সেই সুযোগটো দিয়াৰ কাৰণে তেওঁলোকে সুন্দৰকৈ পঢ়িব পাৰিছে যদি তেওঁলোকক আমি সেই সুবিধাটো নিদিলোহেঁতেন তেওঁলোকে হয়তো এই ভাগৱত পঢ়াৰ পৰা বঞ্চিত হৈ থাকিলেহেঁতেন গতিকে পঢ়িবলৈ দিয়াত কোনো বাধা নাই গতিকে শৰণ নিজেই ল'ব আপুনি জোৰ কৰিব নালাগে যেতিয়া মাধৱদেৱৰ ঘোষা পঢ়িব হৰি পদ সেৱা নকৰে নিমিতে মায়ে বান্ধি ফুৰাৱে তাওতো মায়াক নকৰে ৰহিত শৰণ নলৱে যাৱে এই বাক্যটো যেতিয়া এই পদটো যেতিয়া পঢ়িব তেওঁ নিজেই মাক দেউতাক নাই নাই মই শৰণ ল'ম সত্ৰতে হওক বা অন্য অনুষ্ঠানতে হওক শৰণ আপুনি জোৰ কৰিব নালাগে তেওঁ নিজেই ল'বলৈ বাধ্য হ'ব মাত্ৰ আপুনি অধ্যয়ন কৰিবলৈ দিব লাগিব ভাগৱত আপুনি দাড়ি থকা লোৱাকো পঢ়িব দিয়ক তেওঁ এদিন নিজে দাড়ি কাটিব যে নামঘৰৰ মুখখন কেনেকৈ ৰাখিব লাগে তেওঁ নিজে উপলব্ধি কৰিব হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে ভাজ হয় গতিকে মুখখন হৈছে নামঘৰ গতিকে নামঘৰৰ মুখখন পৰিষ্কাৰ কৰি ৰাখিব লাগে নালাগে তেওঁ নিজে বুজিব আপুনি জোৰ কৰিব নালাগে গতিকে মাত্ৰ তেওঁলোকক সেই অধ্যয়ন কৰিবলৈ আমি সুবিধাটো দিব লাগিব তেওঁলোকে নিজেই সংস্কাৰ হৈ যাব গতিকে এই কৰ্ম আঁচনিবিলাক আমি যদি আপোনালোকৰ এই নিতাইজান গাঁৱৰ দৰে যদি সকলোৱে সকলো গাঁৱতে যদি সকলো নামঘৰতে যদি এই ভাগৱত চৰ্চাৰ আমি আনিব পাৰোঁ তেতিয়াহ'লে আমাৰ সমাজখনত বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা মানুহৰ সংখ্যা আপোনা আপুনি কমি যাব আপুনি বাতৰিত ডাঙৰ ডাঙৰ হৰফৰে আমাৰ ডেকাবিলাক আজিকালি উঠি অহা প্ৰজন্মবিলাক বিপথে গৈছে বুলি চিঞৰি থাকিলে নহ'ব তেওঁলোকক আমি ভক্তি মাৰ্গলৈকে আনিবই লাগিব এয়া আমাৰ প্ৰত্যেকৰ সচেতন সমাজৰ দায়িত্ব গতিকে মই আহ্বান জনাম যে আপোনালোকৰ যিসকলে প্ৰচেষ্টাত ইমান সুন্দৰকৈ এই প্ৰথমবাৰ্ষিক অনুষ্ঠান হৈছে অনাগত দিনতো যাতে আপোনালোকে এই প্ৰচেষ্টা নেৰিব তেতিয়াহ'লে এইখন গাঁও কেনেকুৱা হৈ যাব সময়েহে ক'ব গতিকে আমি ইয়াতেই বৈকুণ্ঠ ইয়াতেই স্বৰ্গ আৰু ইয়াতেই নৰক কেৱল ভকতিৰ ওপৰতে নিৰ্ভৰ কৰিছে যে স্বৰ্গ নৰক যিটো পৰম মুকুতি তিনি একতুল্য যাৰ হৰিত ভকতি যাৰ ঈশ্বৰৰ ভক্তি থাকিব সেই তিনিটা বস্তু ইয়াতেই উপলব্ধি কৰিব পাৰিব স্বৰ্গ নৰক দুইকো ঐক্য দেখা আয়ে কতো সুখে কতো দুখতে প্ৰাণ যায় আপুনি নিমাইজান গাঁৱত বাস কৰি যদি দুখ কষ্টত আছে আপুনি নৰকবাসী যদি সুখ ভোগত আছে আপুনি স্বৰ্গবাসী আৰু যদি কোনো কুণ্ঠা নোহোৱাকৈ যদি বসবাস কৰিছে আপুনি বৈকুণ্ঠবাসী এয়া ভাগৱতৰ মত গতিকে আমি ইয়াতেই বৈকুণ্ঠ ইয়াতেই স্বৰ্গ ইয়াতেই নৰক আছে মাত্ৰ আমি শাস্ত্ৰ অনুবৰ্তী নোহোৱা পৰ্যন্ত আমি কেতিয়াও নিজকেই বৈকুণ্ঠৰ পাৰিষদ বা নিজকে এজন বৈকুণ্ঠৰ লোক হিচাপে গঢ়ি তুলিব নোৱাৰিম